অজিত ভূঞা ডাঙৰীয়া, আপুনি অতি ব্যস্ত মানুহ, এই সময়ত আৰু ব্যস্ত। আজি ৰিপাব্লিক টিভিৰ মালিক অৰ্ণৱ গোস্বামী 18 চনৰ এটা ঘটনা, আৰক্ষীয়ে সেই গোচৰ নতুনকৈ মুকলি কৰি তেওঁক গ্ৰেপ্তাৰ কৰিছে। এই গ্ৰেপ্তাৰৰ এটা প্ৰতিবাদ হৈছে দেশজুৰি। আপুনি দীৰ্ঘকালৰ সাংবাদিকতাৰ অভিজ্ঞতা, ৰাষ্ট্ৰই সাংবাদিকক নিয়ন্ত্ৰণ কৰিবলৈ পেলোৱা জাল আৰু অৰ্ণৱ গোস্বামীৰ বিগত কালৰ কাৰ্যক্ৰমণিকা, এই আটাইখিনিক বিশ্লেষণ কৰি আজিৰ ঘটনাটোক কেনেধৰণেৰে কৰিব? অৰ্ণৱ গোস্বামীৰ কথা আমি হয় তেওঁ গ্ৰেপ্তাৰ কৰা কাৰ্যত ভাল পোৱা নাই, এইটো আমি গৰিহণা দিছোঁ। কিন্তু অকল তাতে কথাটো সীমাবদ্ধ নাথাকিব, কাৰণ অৰ্ণৱ গোস্বামীয়ে এক সাংঘাতিক প্ৰতিভা থকাৰ পিছতো তেওঁ ভাৰতৰ সংবাদ জগতক এটা এনেকুৱা এটা অধ্যায়ৰ সূচনা কৰিলে যিটো কোনো গণতান্ত্ৰিক ব্যক্তিয়ে বা বাক স্বাধীনতাত বিশ্বাসী কোনো ব্যক্তিয়ে সেইটো সমৰ্থন নকৰে। তেওঁ যদি এগৰাকী সাংবাদিক হৈ থাকিলেহেঁতেন বা ঘটনা প্ৰবাহৰ এগৰাকী যদি পৰ্যবেক্ষক হৈ থাকিলেহেঁতেন, তেতিয়া হয়তো ক'বলৈ একো নাথাকিলেহেঁতেন। আৰু তেওঁক যেতিয়া তেওঁৰ ওপৰত আক্ৰমণ আহিছে তেতিয়া গোটেই দেশতে তাৰ প্ৰতিবাদ হ'লহেঁতেন। কিন্তু আজি যি প্ৰতিবাদ হৈছে সেই প্ৰতিবাদ তেওঁৰে সৃষ্ট এটা সংগঠনে কৰিছে, আৰু সেইভাৱে স্বতঃস্ফূৰ্ত কোনো আন্দোলন গঢ়ি উঠা নাই। তাৰ কাৰণটো এইটোৱে যে আমি যদি ঘটনা একোটাৰ পৰা শিক্ষা ল'বলৈ হয় তেতিয়াহ'লে আমি তাক খুব ভালদৰে পৰ্যালোচনা কৰিব লাগিব। অৰ্ণৱ গোস্বামীয়ে তেওঁ যি ৰিপাব্লিক টিভি, সেইটো বহু কথা ওলাই আছিল যে বিজেপিৰ মানুহৰ ধনেৰে এইটো কৰা হৈছে। আমি সেইটোলৈও যোৱা নাই, তেওঁৰ তাত ধন আছে, বহুত তাত বিনিয়োগ কৰিছে বহুতে, এইবোৰ কথালৈ মই যোৱাই নাই। কিন্তু তেওঁৰ যিটো টিভি, যোৱা সময়ছোৱাত তাত জনতাৰ যিবোৰ সমস্যা সেইবোৰ সম্পূৰ্ণ আওকাণ কৰা হ'ল। আৰু অসমৰ বহুতে আজি অসম সন্তান বুলি কৈছে, কিন্তু অসমৰ কোনটো সমস্যাত তেওঁ কাহানি গুৰুত্ব দিলে? কেতিয়াও দিয়া নাই। আমাৰ ইমানবোৰ জ্বলন্ত সমস্যা গৈছে, আমাৰ ইমানবোৰ জাতীয় সমস্যা আমি সংকটত পৰিছোঁ, কিন্তু কোনো কথাতে তেওঁ কেতিয়াও মাত মতা নাই। আৰু সাংবাদিকক যেতিয়া হত্যা কৰা হ'ল ভাৰতবৰ্ষত, আৰু বহুজন সম্পাদকক যেতিয়া এই বিজেপি চৰকাৰৰ দিনত হেঁচা দি আঁতৰাই পঠোৱা হ'ল, তেতিয়াও অৰ্ণৱ গোস্বামীয়ে চৰকাৰৰ পক্ষ গ্ৰহণ কৰিছে। গতিকে তেওঁ টিভিটো যিসকলে চায় আৰু যাৰ অলপমান চিন্তা চেতনাৰ ফালৰ পৰা যি উন্নত, তেওঁলোকে নিশ্চয় এইটো লক্ষ্য কৰি আছে। আৰু বহু ঠাইত সমালোচনা হৈছে, আমি সমালোচনা কৰা নাই, কিন্তু বহুতে এইটো সমালোচনা কৰিছে। তেওঁ প্লেনত এজন কেমেৰামেনে কি কৰিছিলে সেইটো জানে আপুনি, সেই কথা আমি সমৰ্থন নকৰোঁ। কিন্তু তেওঁ যিটো বহু মানুহৰ মনৰ যিটো ক্ষোভ সেইদিনা প্ৰকাশ কৰিলে, সেইটোক আপুনি বাহ দিব লাগিব। গতিকে তেওঁৰ ৰিপাব্লিক টিভিত এটাই কথা প্ৰমাণ কৰিবৰ কাৰণে, সাব্যস্ত কৰিবৰ কাৰণে লাগি গ'ল যে বিজেপিয়ে শুদ্ধ, বিজেপিয়ে ভাল কাম কৰিছে, বাকীবোৰ সকলো মিছা, ভণ্ড, ফাঁকি। এই কথাটো প্ৰতিপন্ন কৰিবৰ কাৰণে তেওঁ ইমান চিঞৰিবলৈ ধৰিলে যে সেইটো এটা বৰ ডাঙৰ কথা হৈ পৰিল। তেওঁ চিঞৰ বাখৰ, মানুহক অপমান কৰা, অতিথিক আনি তাচ্ছিল্য কৰা, অপমান কৰা, এই কথাবোৰ সাধাৰণ ঘটনা হৈ পৰিল। তেওঁ যদি সেইদিনা সাংবাদিকৰ ওপৰত হোৱা অত্যাচাৰ হওঁতে মাত মাতি থ'লেহেঁতেন, জনতাই হাবুডুবু খাওঁতে, জনতা বহুত সমস্যাৰ সন্মুখীন হওঁতে, কৰোণা কেন্দ্ৰিক পৰিস্থিতিত মানুহবোৰ যেনেকৈ খোজকাঢ়ি আহি মাইলৰ পিছত মাইল মৃত্যুবৰণ কৰিলে, কৃষকে মৃত্যুবৰণ কৰিবৰ দিনাও তেওঁৰ টিভিত সেই বিষয়ে এটা লাইন নাই। নতুন দিল্লীত যেতিয়া কৃষকে সংগ্ৰাম কৰিছিলে, আন্দোলন কৰিছিলে, যিটো অৱস্থা হৈছিলে তাৰ ছবি তেওঁ টিভিত দেখিবলৈ পোৱা নাই। গতিকে গণমুখী সাংবাদিকতাৰ কথা কওঁ, আমি আজিৰ পৰিস্থিতিত বৰ্তমান এই ব্যৱস্থাত আমি গণমুখী সাংবাদিকতাৰ কৰাটো সহজ নহয়, বহুত সীমাবদ্ধতা আছে, সেইটোও আমি আশা কৰা নাই। কিন্তু এজন সম্পাদকৰ পৰা আমি এটা গণতান্ত্ৰিক ব্যৱহাৰ আশা কৰিব কিয় নোৱাৰোঁ? তেওঁ যদি ভূমিকাটো গণতান্ত্ৰিক হ'লহেঁতেন আজি হয়তো এই প্ৰশ্নটো নুঠিলেহেঁতেন, ময়ো এনেকৈ ক'বলগীয়া নহ'লহেঁতেন। গতিকে সকলোৱে অৰ্ণৱ গোস্বামীৰ প্ৰতি বৰ এটা মানুহৰ মনত এটা ক্ষোভ হৈছিল, বহুতে দুখ পাইছিল যে কি ধৰণে মানুহ চৰকাৰী যন্ত্ৰত, চৰকাৰৰ পক্ষত কি ধৰণে এজন সাংবাদিক থিয় হ'ব পাৰে বা ব্যৱহাৰ হ'ব পাৰে, সেইটো ভাবিলে আচৰিত লাগে। গতিকে তেওঁক কোনো গুৰু গোসাঁই নমনা হ'ল।
আৰু তেওঁ বাৰে বাৰে ছুপ্ৰিম কোৰ্টৰ কথা কয় হয় তেওঁ ছুপ্ৰিম কোৰ্টৰ পৰা আগতে এটা সকাহ পাইছে কিন্তু এবাৰ আপুনি লক্ষ্য কৰক মুম্বাই হাইকোৰ্টে কিন্তু তেওঁক ভৎসনা কৰিছে সেইদিনা আৰু তেওঁ বাৰে বাৰে ছুপ্ৰিম কোৰ্টৰ নাম লয় কি কাৰণে লয় নাজানো কিন্তু ছুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশে সেইদিনা খুব বেয়াকৈ তেওঁক ভৎসনা কৰিছে এই দুটা কথাও লক্ষ্য কৰিবলগীয়া যে তেওঁ সীমা যদি পাৰ হৈ নগ'লহেঁতেন তেতিয়াহ'লে হয়তো ছুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশে তেওঁক তেনেকৈ ক'বলৈ হয়তো ক'ব নোখোজিলেহেঁতেন গতিকে আজি অৰ্ণৱ গোস্বামী বেয়া পাইছোঁ মই আটাইতকৈ বেয়া পাইছোঁ ইটো যে তেওঁৰ যিটো স্খলন হ'ল সাংবাদিক হিচাপে তেওঁ ইমান প্ৰতিভা কঢ়িয়াই আনিও এটা সময়ত তেওঁৰ ভূমিকাই আমাক গৌৰৱান্বিত কৰিছিল টাইমছ নাইট থাকোঁতে কিন্তু তেওঁ যেতিয়া মালিক হ'বলৈ গ'ল মালিক হোৱাৰ পিছত এটা আটাইতকৈ ডাঙৰ কথা যে ৰিপাব্লিক টিভিৰ মানে গগনফলা যি চিঞৰ বাখৰ এইবোৰৰ পৰিণতি বুলি আমি ভাবিছিলোঁ কিন্তু অৱশেষত দেখা হ'ল যে এইটো TRP কেলেংকাৰীত তেওঁ পৰিলে TRP কেলেংকাৰীৰ কথাটো তেওঁ খুব ভালদৰে অস্বীকাৰ কৰিব পৰা নাই পুলিচৰ হাতত তথ্য পাতি মজুত আছে গতিকে TRP কেলেংকাৰীত তেওঁ পৰিলে আৰু আজি তেওঁৰ ঘৰত কোনোবাই যে যিটো আত্মহত্যা কৰিছিলে ইণ্টেৰিয়ৰ ডেকৰেটৰ এগৰাকী সেইটো লৈ পেলাই 18 চনৰ গোচৰ এটা তেওঁক ধৰা হৈছে গতিকে মই ভাবোঁ যে এইটো বৰ দুৰ্ভাগ্যজনক পৰিস্থিতি কিন্তু ধৰোঁতে তেওঁক শাৰীৰিকভাৱে অত্যাচাৰ কৰা বুলি এটা ভিডিঅ'ও তেওঁলোকে ৰিলিজ কৰিছে যে শাৰীৰিকভাৱে আৰক্ষীয়ে তেওঁক অত্যাচাৰ কৰিছে মানে সেইটো যাৰ বাবে কোৰ্টে এতিয়া তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰাৰ নিৰ্দেশ দিছে এনেও আমিতো বহুতবাৰ গ্ৰেপ্তাৰ হৈছোঁ আপুনি হৈছে তেনেকুৱা এইটো নিয়মেই গতা মাৰি নিয়ে লৈ যায় গাড়ীত উঠাই দিয়ে এইবোৰতো আমাৰ জীৱনত বহুত ঘটিছে ঠিক আছে আমি সেই বিষয়টো আজি প্ৰসংগক্ৰমে আহি যোৱা বিষয়হে আপোনাক আচলতে মাতাৰ বিষয় সম্পূৰ্ণ বেলেগ আছিল যে আপুনি এইমাত্ৰ ক'লে যে অৰ্ণৱ গোস্বামীৰ এটা স্খলন হ'ল অৰ্ণৱ গোস্বামী গণকণ্ঠ হ'ব লাগিছিল অৰ্ণৱ গোস্বামীয়ে গণমুখী সাংবাদিকতাৰ নেতৃত্ব দিব লাগিছিল সেই যোগ্যতা আছিল সেই টেলেণ্টখিনি থকাৰ পিছতো সেই সুযোগ পোৱাৰ পিছতো অৰ্ণৱ গোস্বামীয়ে সেইখিনিৰ বিপৰীতমুখী এটা চৰিত্ৰ ল'লে যিটোক আপুনি স্খলন বুলি অভিহিত কৰিছে তো এতিয়া অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰখনত অসমৰ প্ৰতিবাদী কণ্ঠ হিচাপে যদি ধৰা যায় তেনেহ'লে সাংবাদিকতাৰ ক্ষেত্ৰই হওক সংগ্ৰামৰ ক্ষেত্ৰই হওক মানৱ অধিকাৰৰ প্ৰসংগই হওক অসমৰ অস্তিত্বৰ প্ৰসংগই হওক জাতীয় স্বাৰ্থৰ প্ৰসংগই হওক বা সাংবাদিকতাৰ ওপৰলৈ অহা আক্ৰমণৰ প্ৰসংগতেই হওক আপোনাৰ স্থিতি আছিল সবাতোকৈ সবল স্থিতি এইখন ক্ষেত্ৰৰ পৰা হঠাৎ কিহে আপোনাক যাক আপুনি গড়াল বুলি এসময়ত কৰিছিল যে বিধানসভা গাহৰি গড়াল সেই বিধানসভা বা লোকসভাৰ মজিয়ালৈ আপুনি কিয় গুচি যাব লগা হ'ল কথাটো এনেকুৱা যে মই যিবোৰ কথা আপুনি কৈছে মই তেনেকুৱা একো দাবী নকৰোঁ কিন্তু যেতিয়াই একোটা জনগণৰ সমস্যাৰ লগত সম্পৰ্কিত এটা বিষয় আহিছে বা অসমৰ মানুহৰ ওপৰত থলুৱা মানুহৰ ওপৰত যেতিয়াই কিছুমান আক্ৰমণ নামি আহিছে তেতিয়াই তাৰ বিৰুদ্ধে আমি সৰব হৈছোঁ বা এটা কিবা কৰাৰ চেষ্টা কৰিছোঁ আৰু তাৰ কাৰণে বহু নিৰ্যাতনৰ সন্মুখীন হৈছোঁ আপুনি নিজেই কৈছে কিন্তু সাংবাদিকতা একে হৈ থকা নাই আৰু এইটো সম্ভৱো নহয় আজি ৰাষ্ট্ৰই যি ধৰণৰ চৰিত্ৰ অৱলম্বন কৰিছে যি ধৰণৰ চৰিত্ৰ তেওঁলোকৰ হৈছে তাৰ সম্পূৰ্ণ আমি বহুদিনৰ আগতে যিটো সংগ্ৰাম আৰম্ভ কৰিছিলোঁ আজি যদি পৰ্যালোচনা কৰি চোৱা যায় তেতিয়াহ'লে ৰাষ্ট্ৰই এনেকৈ চেপা মাৰি ধৰিছে এটা সময়ত আমাৰ পৰাগ দাসক দিন দুপৰতে গুলীয়াই হত্যা কৰা হ'ল মোৰ ঘৰত গুপ্ত হত্যাকাৰী সোমাইছিলে আপোনাক চুচৰাই লৈ গৈছিলে জেললৈ মোকো হত্যা কৰিবৰ কাৰণে মাজুলীলৈ লৈ যোৱা হৈছিল মই এইবোৰ কৈ মানে বহলাব খোজা নাই কিন্তু মই এইটো কৈছোঁ যে আজি কিন্তু ৰাষ্ট্ৰই তেনেধৰণৰ ব্যৱস্থা দেশে গ্ৰহণ নকৰে তেওঁলোকে কৌশল সলনি কৰিছে তেওঁলোকে বিভিন্ন প্ৰকাৰে কেনেকৈ কণ্ঠৰোধ কৰিব পাৰি তাৰ ব্যৱস্থা কৰিছে কিন্তু তেওঁলোকে কি কৰে আজিকালি আগতেও আছিল কিন্তু আজিকালি মালিক পক্ষৰ ওপৰত তেওঁলোকে তীব্ৰ হেঁচা প্ৰয়োগ কৰে সম্পাদকজনক এই চৰকাৰৰ দিনত বিজেপি চৰকাৰৰ 6টা বছৰত
কমেও 30জনৰ অধিক সম্পাদকক বা তেনেকুৱা প্ৰতিবাদী সম্পাদকক চাকৰিৰ পৰা আঁতৰাই দিলে। আৰু এনেকুৱা এটা অৱস্থা কৰিছে যে মালিক পক্ষৰ থাকে, তেওঁলোক ব্যৱসায়ী মানুহ, তেওঁলোকৰ দুই এটা কথা থাকে, ছাৰ্ভাইভ কৰাটো সম্ভৱ নহয়। আজি অসমত কোনো এখন বাতৰি কাকতেই খুব সচলভাৱে চলাই নিয়াটো সম্ভৱ নহয়। আৰু কৰোণা কেন্দ্ৰিক পৰিস্থিতিত আৰু ভয়ংকৰ হৈছে। গতিকে আমি বাস্তৱৰ পৰাই কথাটো চাব লাগিব, বিচাৰ কৰিব লাগিব। গতিকে মই ভাবোঁ যে আজি ৰাষ্ট্ৰই চৰিত্ৰ সলনি কৰিছে আৰু মালিক পক্ষৰ ওপৰত ইমান প্ৰচণ্ড হেঁচা, কিছুমান ভুৱা গোচৰতো তেওঁলোকৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে। এইটো কৰোঁতে কি হৈছে, এটা সম্ভৱো নহয়গৈ কেতিয়াবা। আজি আমি এইটোতো বিচৰা নাই যে একেবাৰে কাপোৰ মানে চাৰ্ট খুলি একদম বুকু উলিয়াই পেলাই কিবা এটা প্ৰতিবাদ কৰা, সেইটোতো নহয়। এটা কৌশলপূৰ্ণ কথা তাত জড়িত হৈ আছে। গতিকে আজি আপুনি গণতান্ত্ৰিক আন্দোলনবোৰ চাওক, আৰম্ভ হৈছে, স্তিমিত হৈছে, নিশেষ হৈছে। আৰু বহু আন্দোলনৰ নেতাসকলক কেনেধৰণে চৰকাৰে কিনি লৈ লৈছে। আজি আমি জনগোষ্ঠীয় আন্দোলন, জনজাতীয় আন্দোলন বহুত কথা কওঁ, আত্মৰক্ষাৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ কথা কওঁ, কিন্তু সেই সংগ্ৰামবোৰৰ যিসকল নেতা, তেওঁলোকক কেনেধৰণে তেওঁলোকে ক্ৰয় কৰি লৈছে, প্ৰলোভনৰ ৰাজনীতিয়ে কেনেকৈ বশ কৰি লৈছে, সেইটো আপুনি দেখিব। গতিকে কি হৈছে, লোভ আৰু এটা ভয়। এটা ভয় আপুনি নাখাব বুলিতো কাকো জোৰ কৰিব নোৱাৰে। ভয় খোৱাটো এটা স্বাভাৱিক কথা। আৰু যিসকলে ভয় খোৱা নাই, আগুৱাই গৈ আছে, সেইসকলক অন্য ধৰণে নিষেধ কৰিছে। গৌৰী লংকেশক হত্যা কৰা হ'ল, সেই সম্পৰ্কত কিন্তু অৰ্ণৱ গোস্বামী একো মাত নাছিল। মই সেইটো কথা অকপতে স্বীকাৰ কৰিছোঁ। আৰু লাহে লাহে মোৰ সাংবাদিকতাৰ প্ৰতি অলপমান আমুৱাইছিলোঁ। মই এই কথাটো আৰু খুব বহলাই ক'ব নোখোজোঁ। মোৰ ভাল নলগা হৈ আহিছিল কিছুমান কথা। মোৰ জীৱনতো তেনেকুৱা বহু ঘটনা ঘটিছে, এইবাৰো ঘটিছিল। কা আন্দোলনত মই যেতিয়া অংশগ্ৰহণ কৰোঁ মানে সক্ৰিয়ভাৱে, তেতিয়া কিন্তু মই তাৰ পৰা চাকৰিৰ পৰা ওলাই আহিছিলোঁ। মানে মই সেই সময়ছোৱাত তাত নাছিলোঁ। ছুটি বুলিয়ে কওক, ওলাই অহা বুলিয়ে কওক, যি বুলিয়ে নকওক, পদত্যাগ বুলিয়ে কওক। গতিকে মই তাৰ পৰা ওলাই আহিহে কিন্তু সাংবাদিকতা কৰিছিলোঁ। কিন্তু আগতে আমি যেতিয়া মানৱ অধিকাৰ আন্দোলন কৰোঁ, মানৱ অধিকাৰ সংগ্ৰাম সমিতি গঠন কৰোঁ, তেতিয়া কিন্তু আমি ইয়াত কাম কৰিয়েই ৰাস্তালৈ ওলাই গৈছোঁ। তেতিয়া কিন্তু আমাক জয়ন্ত বৰুৱাই কোনো বাধা দিয়া নাছিলে, বৰং তেওঁ তাত সমৰ্থন আগবঢ়াইছিলে। কিন্তু আজি সেই পৰিস্থিতিটো নাই বা আশা কৰিবও নোৱাৰি। সেইটো এটা বিশেষ পৰিস্থিতিত মোৰ এটা মহভংগও ঘটিছিল। আৰু তেনেকুৱা যিহেতুকে মই তেনেকুৱা সাংবাদিকতা কৰি গৈছিলোঁ খুব স্বতন্ত্ৰভাৱে, মুকলিভাৱে, সেইকাৰণে মোৰ আৰু অসুবিধা আহি পৰিলে। কাৰণ মোৰ ইজনী এটা আহি যায় যে মই এনেকুৱা কৰিছিলোঁ, তেনেকৈ কৰিছিলোঁ, মই অসমীয়া প্ৰতিদিনত মই এনেকৈ সাংবাদিকতা কৰিছিলোঁ, স্বাধীনত মই এনেকুৱা সাংবাদিকতা কৰিছিলোঁ, অসমবাণী তিলক হাজৰিকাৰ লগত মই এনেকুৱা সাংবাদিকতা কৰিছিলোঁ। এই কথাবোৰ আহি যায়। মই যিহেতু মানুহ, মইতো অতি মানৱ একো নহয়। গতিকে মই ওলাই আহি পেলাই আকৌ তালৈ যোৱা বা মই অন্য কি কৰিম, কাৰণ মোৰ কিছুমান ব্যক্তিগত সমস্যা আছে। গতিকে ময়ো ঠিক ভাবিলোঁ এটা সময় যে মই কি কৰিম। এইটো ভাবি থাকোঁতে আচম্বিতে এই ৰাজ্যসভাৰ কথাটো আহিল। এইটো আপুনি অলপমান ভাগ্য বুলি ক'ব পাৰে যদি ঈশ্বৰ বিশ্বাস কৰে। আৰু তাৰপিছত মই ভাবিলোঁ, কেইবাজনো মোৰ শুভাকাংক্ষী বন্ধু বান্ধৱে ক'লে যে এনেকুৱা কথা ওলাইছে যদি আপুনি তাক না নকৰিব। আৰু ময়ো ভাবিলোঁ যে মই যদি তেওঁ যিহেতু বিৰোধী পক্ষৰ এজন বিৰোধী ব্যক্তিক বিচাৰিছে, তেতিয়াহ'লে ই এটা সৰ্বভাৰততে এটা মেছেজ গুচি যাব, এটা বাৰ্তা যাব। সেইকাৰণে মই বাৰম্বাৰে বহুত সাক্ষাৎকাৰত কৈছোঁ যে এই জয় মোৰ ব্যক্তিগত জয় নহয়, এই জয় হ'ল বিৰোধী শক্তিৰ জয়। গতিকে মই তাত প্ৰাৰ্থী হ'লোঁ, স্বতন্ত্ৰ এজন মানে নিৰ্দলীয়, আৰু তেওঁলোকে মোক সমৰ্থন জনালে। আৰু মই এক্সটেনশ্যন বুলি ক'ব খোজোঁ, মই যিটো আন্দোলন কৰি আছিলোঁ সেই আন্দোলনটোৰ ই এটা এক্সটেনশ্যন। আৰু আমি সংসদৰ মজিয়াক বা বিধানসভাৰ মজিয়াক বিভিন্ন সময়ত আমি সংগ্ৰামৰ স্বাৰ্থত ব্যৱহাৰ কৰাৰ কথা কৈ আহিছোঁ। এতিয়া আপুনি এটা সাংঘাতিক কথা ক'লে, আপোনাৰ লগত একেলগে বহু সভা সমিতি কৰোঁতে নিশ্চয় এনেকুৱা কথা কৈছোঁ। আৰু বিধানসভালৈ মোক এবাৰ চচৰাই লৈ যোৱা হৈছিল। এইটো কথা আচলতে লেলিনে কৈছিল। আমাৰো ডেকা তেজত সেই কথাবিলাকে খুব প্ৰভাৱিত কৰিছিল। আৰু দেখিছিলোঁ যে তাত
জনগণৰ সপক্ষে আইন হোৱাৰ পৰিৱৰ্তে আজি যদি গোটেইবোৰ চাই গোটেইবোৰ বিপক্ষে সেইবোৰ হয় গতিকে তাত জনগণৰ স্বাৰ্থ ক'ত সুৰক্ষিত হয় অসমত যেতিয়া সেনাবাহিনীৰ অভিযান আৰম্ভ হ'ল যেতিয়া মানৱ অধিকাৰ সাংঘাতিকভাৱে উলংঘন হ'ল তেতিয়া আমি আৰু অনুভৱ কৰিছিলোঁ যে এই অঞ্চলত সংবিধান ব্যৰ্থ হৈছে আৰু বিধানসভাই আমাৰ জাতীয় স্বাৰ্থক ৰক্ষা কৰিব পৰা নাই সেইকাৰণে আমি কনভিন্স হৈছিলোঁ আমি বিশ্বাস কৰিবলৈ বাধ্য হৈছিলোঁ যে এই বিধানসভাৰ মজিয়া হওক সংসদৰ মজিয়াবিলাক গাহৰিৰ গঁৰাল আজি ভাবোঁ যে দেশত আইনৰ শাসন নোহোৱা হৈছে সংবিধানৰ নামত শপত খাই চৰকাৰ গঠন হৈছে আৰু বাৰে বাৰে সংবিধানক গুৰিয়াই লঠিয়াই তাক ধ্বংস কৰা হৈছে গতিকে আজি মূল প্ৰশ্নটো হ'ল কিন্তু মূল সংবিধানখনত ভাল ভাল কথা আছে এতিয়া ইমপ্লিমেণ্টেশ্যনতহে সমস্যা হৈছে সংবিধানত ভাল কথা আছে সুন্দৰ সুন্দৰ শব্দ আছে আমাৰ স্বাৰ্থৰ ৰক্ষাৰ কথা কোৱা হৈছে কিন্তু সেইবিলাক বাস্তৱত যিটো ৰূপায়িত কৰাৰ প্ৰশ্নত শাসক হিচাপে যিসকল ক্ষমতাত বহিছে তেওঁলোকৰ যিটো চৰিত্ৰ বা তেওঁলোকৰ যিটো সুবিধাবাদী চৰিত্ৰ বা ক্ষমতাত লোভত বলিয়ান হোৱা যিবিলাক মানুহ সেইবিলাকেহে সংবিধানখন ধ্বংস কৰিছে গতিকে উপলব্ধিবোৰ একেদৰে নাথাকে আপুনি মোক যিহেতু সুধিছে মই ভাবোঁ যে সেই সময়ৰ এটা সামগ্ৰিক চিন্তাৰ মোক নিশ্চয় প্ৰভাৱিত কৰিছিল আৰু মই তেনেকুৱা কথা কিছুমান কৈছিলোঁ প্ৰাসংগিকতা আছিল তাৰ কিন্তু আজি পৰিস্থিতি সম্পূৰ্ণ সলনি হৈছে এতিয়া ন্যূনতম গণতান্ত্ৰিক অধিকাৰকণো আমাৰ পৰা কাঢ়ি লৈ যোৱা হৈছে সেইকাৰণে কথাটো মই অলপ তেনেকৈ বিচাৰ কৰিব খুজিছোঁ আপুনি ভাবেনে যে এতিয়া হয় এই কথাটো সকলোৱে উপলব্ধি কৰিছে যে সংবিধান ন্যায়ালয়ৰ শক্তি দ্ৰুতভাৱে হ্ৰাস পাই আহিছে আপুনি ভাবেনে যে সাংসদ হোৱাৰ পিছত সংসদৰ মজিয়াত আপুনি সবলভাৱে আন বিৰোধী সাংসদসকলক লৈ এই বিষয়বোৰ সন্দৰ্ভত আশাব্যঞ্জক এক বক্তব্য এক দাবী সাব্যস্ত কৰিবলৈ সক্ষম হ'ব একেবাৰে মই কথাটো নকৰোঁ কিন্তু মোৰ নিজৰ ব্যক্তিগত অভিজ্ঞতাৰে মই এইবাৰ প্ৰথম যেতিয়া অধিৱেশনলৈ গ'লোঁ ৰাজ্যসভাত বহিলোঁ তাত কৰোনাৰ নামত যিটো কৰা হ'ল সেইটোতো বেলেগেই কিন্তু দেখা গ'ল যে এখন অধিৱেশন বহোৱা হৈছে কেৱল তেওঁলোকৰ কিছুমান গণবিৰোধী আইন মানে অধ্যাদেশ হওক বিল হওক এই বিলবিলাকক তেওঁলোকে আইনলৈ পৰিণত কৰিবৰ কাৰণে সংখ্যাৰ জোৰত তেওঁলোকে ইখনৰ পিছত শ্ৰমিক বিৰোধী কৃষক বিৰোধী প্ৰতিখন আইন তেওঁলোকে তাত পাছ কৰি লৈ গৈছে আৰু তাত গৈ এইবাৰ দেখা গ'ল যে গণতন্ত্ৰৰ ওপৰত আক্ৰমণ চলি আছে কিন্তু নৰেন্দ্ৰ মোদীয়ে যিটো পন্থা লৈছে সংসদৰ গৰিমা তেওঁ যি ধৰণে বিনষ্ট কৰিছে গৰিমা বুলি একো নাই এতিয়া মই ইয়াত কৈ গ'লোঁ যে 6 জনগোষ্ঠীৰ যিটো কথা বা 6 নং দফাৰ যিটো বিষয় এইটো মই প্ৰাইভেট মেম্বাৰ বিল আনি হ'লেও উত্থাপন কৰিম গুৱাহাটীত ক'লোঁ তাত গৈ দেখিলোঁ যে সেইবোৰ কোনো স্ক'প নাই কোনো উপায় নাই খালি স্পেচিয়েল মেনশ্যন আৰু ৰিটেন কুৱেশ্যন দিয়া হৈছিলে মই 21টামান প্ৰশ্ন দিছিলোঁ কিন্তু এটা প্ৰশ্ন আজি পৰ্যন্ত মই উত্তৰ নাই পোৱা এইটো এটা খালি খুব চৰ্চালৈ আহিলে কেনেকৈ নাজানো যিটো আমাৰ গাৰ্লুচা এই যে হত্যাৰ অভিযোগত অভিযুক্ত হোৱাৰ পিছতো বিজেপিয়ে কেনেকৈ ক্ৰিমিনেলাইজেশ্যন অফ পলিটিক্স বাকী বহু মই অসমৰ বিষয়ে উত্থাপন কৰিছিলোঁ কিন্তু টানি আজৰি মই স্পেচিয়েল মেনশ্যন এটা কৰিব পাৰিলোঁ আৰু মই ক'লা আইনবোৰৰ ওপৰত এটা বিষয় উত্থাপন কৰিব খুজিছিলোঁ যিটো মোক অনুমতি দিয়া নহ'ল বা মোৰ কথাটো মই বাদ দিলোঁ বিৰোধী পক্ষই আজি ক'বলৈ সেইকাৰণে বাধ্য হ'ল ইয়াৰ পিছতো যিটো গতিত অধিৱেশন সমাপ্ত কৰা হ'ল যি ধৰণে আইনবোৰ পাছ কৰা হ'ল তাত কোৱা হ'ল যে এইটো গণতন্ত্ৰক হত্যা কৰা হ'ল গতিকে এইটো এটা সম্পূৰ্ণ একনায়কত্ববাদী চৰকাৰ তেওঁলোকে গণতন্ত্ৰত বিশ্বাস নকৰে বৰং প্ৰতিটো পদক্ষেপৰে তেওঁলোকে গণতন্ত্ৰক হত্যা কৰি আছে এতিয়া এই গণতন্ত্ৰ বিৰোধী বা গণতন্ত্ৰক হত্যাকাৰী ফেচিষ্ট চৰকাৰখন আপুনি কৈছে যে সংবিধানৰ জোৰ কমি আহিছে
সংবিধানখন আচলতে নামানাৰ এটা পৰ্যায়ত আছে আৰু আমাৰ যিটো ইলেক্টৰেল ছিষ্টেম সেই ছিষ্টেমটোৱেও সংবিধানখন নামনাকৈয়ে ক্ষমতাত বঢ়াৰ সুযোগ কিছু পৰিমাণে দিছে যদিহে পৰিস্থিতিটো এনে হৈ যায় যে বিজেপি যিকোনো প্ৰকাৰে ক্ষমতাত থাকিবই ক্ষমতালৈ আহিবই এই ধৰণৰ ৰাজনৈতিক কৌশল হওক চাপ সৃষ্টি কৰিয়ে হওক প্ৰতিবাদী শক্তিক মহিমূৰ কৰিবই তেনেহ'লে পৰিৱৰ্তনৰ যিটো চিন্তা প্ৰতিবাদৰ সংগঠিত প্ৰতিবাদৰ যিটো চিন্তা বা ঐক্যবদ্ধ ৰাজনৈতিক পদক্ষেপেৰে নিৰ্বাচনী ৰাজনীতিত ঐক্যবদ্ধ অংশ লৈ চৰকাৰ উফৰাই দিয়াৰ যিটো চিন্তা এই চিন্তা সফল হ'ব পাৰিব বুলি আপুনি ভাবে মই কথাটো এনেকৈ ভাবোঁ আপুনি খুব এটা প্ৰাসংগিক প্ৰশ্ন কৰিছে মই ভাবোঁ যে পৃথিৱীৰ ইতিহাস যদি আমি চাওঁ তেতিয়া দেখিম যে বহুত শক্তিশালী ৰজাও উফৰি গৈছে হিটলাৰ থকা নাই বাছি নেপোলিয়ন থকা নাই বাছি গতিকে কি হয় ইতিহাস চালে আমি দেখোঁ যে বহুত শক্তিশালী ৰজাও টিকি থাকিব পৰা নাই যেতিয়া তেওঁলোকৰ অপকৰ্ম তেওঁলোকৰ গণবিৰোধী কাম কাজ বৃদ্ধি হৈ গৈ থাকে আৰু তেওঁলোকে জনতাক এটা সময়ত মুখ্য জ্ঞান কৰে আজি এইখন চৰকাৰে সকলোতে তেওঁলোকৰ মানুহ বহুৱাই লৈছে যিবিলাক ডেম'ক্ৰেটিক ইনষ্টিটিউশ্যন থাকে সেইবিলাককো সম্পূৰ্ণ একেবাৰে অৰ্থহীন কৰি পেলাইছে নিৰ্বাচন আয়োগ বুলি কওক প্লেনিং কমিশ্যন বুলি কওক CBI বুলি কওক আনকি জুডিচিয়াৰীকো তেওঁলোকে হেৰি কৰিছে মানুহৰ তেওঁলোকে এনেকুৱা কৰি দিছে জুডিচিয়াৰী পোনপটীয়াকৈ নোৱাৰিলেও আওপকীয়াকৈ কৰিছে যে আমাৰ ৰঞ্জন গগৈ আমাৰ অসম সন্তানসকলৰ বৰ গণ্ডগোলেই হৈছে দেখিছোঁ চাৰিওফালে সেই ৰঞ্জন গগৈ তেওঁলোকে এজন মুখ্য ন্যায়াধীশ তাৰপিছত তেওঁ আজি MP হ'ল MP কৰি দিলে তেওঁ চাবলৈ গ'লে কথাটো আৰু এইটোৰ পৰা কি হ'ল সন্দেহ বাঢ়িলে তাৰমানে তেওঁ এটা তেওঁলোকক নিশ্চয় সেৱা আগবঢ়াইছিলে বিজেপি যিটো কাৰণে তেওঁক এইটো এটা পুৰস্কাৰ দিলে কিন্তু এজন মুখ্য ন্যায়াধীশাটো আৰু আচলতে এইটো পুৰস্কাৰ হ'ল নে তেওঁক আচলতে সেই গোটেই যিটো চেয়াৰখনক তেওঁলোকে কি ধৰণেৰে লঘু কৰি পেলালে আৰু তাত ৰঞ্জন গগৈয়ে ভৰি দি দিলে তেওঁ এইটো অনুমোদন জনালে অথচ তেৱেই গণতন্ত্ৰ সংকটত বুলি পেলাই এটা ইতিহাসত ডাঙৰ কাম কৰিছিলে যে 4জন জাজে মিলি এটা সংবাদমেল অনুষ্ঠিত কৰিছিলে গতিকে চাৰিওফালে এটা ধ্বংসযজ্ঞ চলিছে মই নাভাবোঁ যে জনতা সদায় এনেধৰণে মহাচন্ন হৈ থাকিব মই ভাবোঁ যে ক'ৰবাত এটা আশাৰ ৰঙনি দেখোঁ যে এইবোৰ কৰিও এনেধৰণৰ শাসন কেতিয়াও স্থায়ী হ'ব নোৱাৰে এতিয়া আপুনি সাংসদ হ'ল দুৰ্ভাগ্যক্ৰমে সাংসদ হোৱাৰ পৰা ৰাজ্যসভাৰ সাংসদৰ এটা সুবিধা আছিল যে তেওঁলোকে যিটো বাৰ্ষিক পুঁজি উন্নয়ন পুঁজি লাভ কৰে গোটেই অসমত য'তেই ইচ্ছা তাতে দিব পাৰে তেওঁলোকৰ মাজত দলীয় বাছ বিচাৰৰ কথা নাথাকে এলেকাৰ বাছ বিচাৰৰ কথা নাথাকে গোটেই অসমত দিব পাৰে গোটেই দেশত দিব পাৰে তো দুৰ্ভাগ্যজনকভাৱে এই সময়টো 3 বছৰৰ টকাটো কাটা গ'ল সেই প্ৰসংগটো ওলাইছে যে এই টকাটো কাটা গ'ল অথচ প্ৰধানমন্ত্ৰী ঘূৰিবৰ কাৰণে 5,000 কোটি টকা খৰচ কৰি প্লেন কিনা হৈছে যে এই টকাটো উন্নয়নত লাগিলহেঁতেন যে এই ফালৰ পৰাও আপোনাৰ ৰাস্তাটো বন্ধ হৈ গ'ল আৰু যিটো বিৰোধী ঐক্যবদ্ধ শক্তিৰ জৰিয়তে বিশেষকৈ আঞ্চলিকতাবাদক ঐক্যবদ্ধ কৰি এটা এখন এঘৰী যুঁজাৰ যিটো মন লৈ আপুনি ৰাজনৈতিক পথাৰখনত ভৰি দিছিল যদিও কংগ্ৰেছ AIUDFৰ সমৰ্থন লৈ গৈছিল তথাপিও আপুনি নিৰ্দলীয় সদস্য আৰু আপুনি আঞ্চলিকতাবাদী গণমৰ্চা কৰিছিল আপোনাৰ লগত অৰূপ বৰবৰাহঁত আছিল সেই তাহানিৰ সংগ্ৰামী বন্ধু অৰূপ বৰবৰাহঁতে ঘটনাক্ৰমে এটা বেলেগ দলৰ জন্ম দি দিলে এটা পাৰ্থক্য আহি গ'ল এই গণমৰ্চাৰ কিন্তু কংগ্ৰেছৰ লগত থাকি গ'ল এতিয়া আহি থকা সময়ছোৱাত এনেকুৱা কথা আহিছে যে গণমৰ্চাই অজিত ভূঞা নেতৃত্বাধীন এই গণমৰ্চাই নিৰ্বাচনত যেহেতু এটা দলৰ জন্ম দিয়া নাই নিজা দলৰ এটা টিকটত প্ৰাৰ্থী দিয়াৰ
সেই সুযোগ তেখেতৰ বৰ্তমানলৈকে তেওঁলোকৰ নাই। যিহেতু নাই, তেওঁলোকে কিন্তু প্ৰাৰ্থী নিদিয়াকৈ যুঁজ দিয়াৰ যিহেতু সুযোগটো কম, গতিকে প্ৰাৰ্থিত্ব আগবঢ়াই কম সংখ্যক চিটত হ'লেও এঘৰি যুঁজাৰ এটা চিন্তা কৰিছে। এতিয়া প্ৰচাৰিত খবৰত 3টা কথা সন্মুখলৈ আহিছে। এটা আপুনি কৈ দিয়া প্ৰসংগক লৈয়ে তাৰ বিকৃত ব্যাখ্যাই হওক যিয়ে হওক আজমলক কেন্দ্ৰ কৰি সৈয়দ আব্দুল মালিকৰ প্ৰসংগত আনি আজমলৰ একেলগে মিলোৱা, আজি ইমৰান শ্বাহৰ সৈতে মিলোৱা, বা আজমল কিয় মুখ্যমন্ত্ৰী হ'ব নোৱাৰে বুলি কোৱা, সেই প্ৰসংগও আহিছে। আৰু ওৰেতো জীৱন কংগ্ৰেছৰ বিৰোধিতা কৰি শেষত কংগ্ৰেছৰ সৈতে জোট বান্ধি নিৰ্বাচনত অৱতীৰ্ণ হোৱা। শেহতীয়াকৈ উলিওৱা খবৰটো হ'ল যে আপোনালোকৰ পৰা 3জন প্ৰাৰ্থী হ'ব। যি 3জন প্ৰাৰ্থীয়ে যিহেতু নিজা দল নাই, তেনেহ'লে কংগ্ৰেছৰ টিকটত নিৰ্বাচন খেলিব, তেনে এক চিন্তা চৰ্চাও চলা বুলি প্ৰচাৰ হৈছে। মোৰ প্ৰশ্নটো হ'ল যে আপুনি আঞ্চলিকতাবাদী গণমৰ্চা কৰি ঐক্যবদ্ধ এক আঞ্চলিক শক্তিক, যিজন মানুহে খিলঞ্জীয়াৰ অস্তিত্ব, খিলঞ্জীয়াৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আদিৰ প্ৰসংগ কৈছিল, সেই একেজন মানুহে এই ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ প্ৰসংগটোক নিলগাই ৰাখিছে বুলি মই কোৱা নাই, তেওঁলোককো আপুনি নিশ্চয় বিচাৰিব, কিন্তু আপুনি এক বেলেগ সূত্ৰৰে আগবাঢ়িব খোজা বুলি চৰ্চা হৈছে। আপুনি কি কয়? আপোনাৰ প্ৰশ্নটোত কেইবাটাও প্ৰসংগ আপুনি সামৰিলে, গতিকে মই অলপ মনত পেলাই ক'ম। এইটো অলপ কৈ লওঁ যে আপুনি ঠিকে কৈছে যে আমাক যিটো ডেভেলপমেণ্ট, আমাৰ দৰমহা কাটিলে, এলাৱেঞ্চ কাটিলে, তাৰপিছত ডেভেলপমেণ্ট ফাণ্ড কাটিলে, এইবিলাক কৰি তেওঁলোকে আকৌ ইফালে দাবী কৰি আছে, সদায় আঁচনি ঘোষণা কৰিছে, সদায় টকা পইচাৰ অভাৱ হোৱা নাই বুলি দাবী কৰি আছে, কিন্তু আমাৰেই দৰমহা এলাৱেঞ্চ বা দৰমহা কাটিছে, ইফালে ডেভেলপমেণ্ট ফাণ্ড কাটি পেলাই তেওঁলোকে কি প্ৰমাণ কৰিলে যে দেশৰ অৰ্থনৈতিক কি এটা অৱস্থাত। এইটোতো চবেই জানে যে GDP 0, অথচ পিঁয়াজ আলুৰ দাম 80, 90, 100। তাৰপিছত আপুনি ক'লে যে মই যিটো প্ৰসংগ উত্থাপন কৰিছে, আপুনি নিজেই কৈছে অৱশ্যে, মই আকৌ আপোনাৰ এই অনুষ্ঠানৰ এই সুযোগতে কওঁ যে আজি বিজেপিৰ যিটো এজেণ্ডা, সেইটো এজেণ্ডা হিন্দু মুছলমান, অসমীয়া বাঙালী, অসমীয়া অন্যান্য জাতি জনগোষ্ঠীৰ যিটো মিষ্ট্ৰাষ্ট, যিটো আমাৰ মাজত অবিশ্বাস, এটা ঘৃণা জন্ম দিয়াৰ ৰাজনীতি, সেইটো অসমৰ কাৰণে অতি ভয়ংকৰ। আজি বহুত কথা এনেকুৱা লাগে যে তেওঁলোকে ইলেকশ্যনৰ কথা ভাবি তেওঁলোকে কিছুমান কথা উলিয়াই আনিছে। এনেকুৱা এটা কাহিনী হ'ল, হিমন্ত বিশ্ব শৰ্মাকে কৈছোঁ মই, তেওঁৱে যিহেতু বৰকৈ কৈ থাকে চৰকাৰৰ হৈ, বাকীবোৰ তাৰ কাৰণে পৰা আঁতৰিব নোৱাৰে। কেতিয়া তেওঁলোক ইমান অসমীয়া হ'ল? কেতিয়া তেওঁলোক ইমান জাতীয়তাবাদী হ'ল? কাহানী হ'ল? এই প্ৰশ্নবোৰ মানুহে ভাবি চাব হ'ল। এতিয়া এটকীয়া চাউল পাই বহু মানুহে বাগিচাৰ মানুহে, সাধাৰণ মানুহে অন্য প্ৰসংগবোৰ বাদ দিছে, কিন্তু সচেতন মহলে, শিক্ষিত মহলে এই কথাবোৰ কঢ়িয়াই চাব লাগে। শিৱসাগৰত মই উজনি অসমত মই ভ্ৰমণ কৰিছিলোঁ আৰু বহুত মই সভা সমিতি কৰিছিলোঁ। তেওঁলোকে যিটো এজেণ্ডা একমাত্ৰ যে আজমল, সেইটো সদায় নিৰ্বাচনৰ সময়ত আজমলক টানি আনে। কিন্তু হয়, মই আজিও আপোনাৰ আগত কৈ যাওঁ যে আজমল, আজিৰ তাৰিখত আজমলে জাতীয় সমস্যা কোনকেইটাৰ বিৰোধিতা কৰিছে আৰু বিজেপি হিমন্ত বিশ্ব শৰ্মাই কোনকেইটাৰ বিৰোধিতা কৰিছে? তেওঁলোকে NRC হিন্দু বাংলাদেশে অহাৰ লগে লগে এখন আঁতৰাই দিলে। বুকু চপৰিয়াই অমিত শ্বাহে কৈছিলে যে এইখন আমাৰ হিম্মত আছে কাৰণে আমি দিছোঁ, কৈছিলে। কংগ্ৰেছে নোৱাৰিলে, কিন্তু আমাৰ ইয়াত আমি যেতিয়া আন্দোলনটো কৰিলোঁ, আমি তেওঁলোকক সহযোগী হিচাপে পালোঁ। আজি যদিও ৰাষ্ট্ৰীয়তাবাদী দলৰ কথা কয়, অথচ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলে বা অন্যান্যসকলে গৈ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ ওচৰলৈ তেওঁলোকে সহায় বিচাৰি গৈছিল। আৰু প্ৰথমবাৰ কংগ্ৰেছৰ বিৰোধিতাৰ কাৰণে ৰাজ্যসভাত এখন গৃহীত হোৱা নাছিল।
ভুৱনেশ্বৰ কলিতা, ৰিপুণ বৰাহঁতে মূল ভূমিকা লৈছিল। গতিকে আপুনি যেতিয়া এখন যুদ্ধ কৰিব, সংগ্ৰাম কৰিব, তাৰ ৰণকৌশলটো হৈছে মূল কথা। যদি আপোনাৰ ৰণকৌশল শুদ্ধ নহয়, ৰাজপথত আন্দোলন কৰা আৰু নিৰ্বাচন খেলা দুটা সম্পূৰ্ণ বেলেগ বিষয়। এইটো আপুনি নিশ্চয় মোৰ লগত একমত হ'ব। গতিকে মই উজনি অসমত এই কথাটো ভাঙি দিব খুজিছিলোঁ তেওঁলোকক। আৰু মই কৈছোঁ যে আজমলৰ অসমীয়া সমাজলৈ অৱদান আছে। তেওঁ অসম সাহিত্য সভাৰ হোজাই অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি আছিলে। কেলৈ পাতিছিলে তেওঁ? আৰু মই এইটো কৈছিলোঁ লগত যে 71 চনৰ পিছত অহা আমি কাকো মানি নলওঁ। যদি আজমল কিবা কাৰণত বিদেশী নাগৰিক বুলি সন্দেহ হৈছে, তোমালোকৰ হাতত আইন, তোমালোকৰ হাতত সকলো, তেওঁক তোমালোকে ব্যৱস্থা লোৱা, আমিতো আপত্তি নকৰোঁ। কিন্তু তোমালোকে এই 5 বছৰত কেইজন, বা হিন্দুটো বাদ দিলোঁ, মুছলমান বাংলাদেশী তোমালোকে কেইজন খেদিলা? এই প্ৰশ্ন কৰাৰ অধিকাৰ আমাৰ আছে। গতিকে মই এনেকুৱা কিছুমান প্ৰসংগ আনি যুক্তিৰে, দেই, মোৰতো আৰু ভক্তি নহয়, মোৰতো আৰু ভক্তি কৰিবলৈ নাই বিজেপি বা হিন্দু, মই হিন্দু, কৈ যাওঁতে এখনত মই মনত পৰিলে যে এইখন ইমৰান ছাৰৰ ঠাই মোক পঢ়াইছিলে। ছৈয়দ আব্দুল মালিক, আমাৰ মানে গদ্যৰ সম্ৰাট, যাৰ সৃষ্টিৰাজিৰ লগত উপন্যাস নহ'ব, আমি কোনো ডাঙৰেই হোৱা নাই ইয়াত থকা যিমান ব্যক্তি আছে। এই কথা কৈ মই কৈছিলোঁ, যদি তেওঁলোক অসম সাহিত্য সভাৰ সভাপতি হ'ব পাৰে, তেতিয়াহ'লে এজন ভাল মুছলমান কিয় মুখ্যমন্ত্ৰী হ'ব নোৱাৰে? বৰং পিছত কৈছোঁ যে আজমল কোনো কাৰণতে অসমৰ মুখ্যমন্ত্ৰী হ'ব নহয় আৰু হ'ব নোৱাৰে, আৰু তেওঁৰ দলে এইটো সিদ্ধান্ত লৈছে, সেইটোও কৈছোঁ মই তাত। কিন্তু তেওঁলোকে কি কৰিলে, আগৰ চোৱা পিছৰ চোৱা বাদ দি এটা বিকৃত ৰূপত, আৰু কোনে কৰিলে তাত একমাত্ৰ এটা চেনেলে কৰিলে, যিটো চেনেল কাৰ, এইটো মই ক'ব লাগিব নেকি? আপুনি যদি কাটি নিদিয়ে মই ক'ব পাৰোঁ। নাম সকলোৱে জানে সেইটো কাৰ চেনেল। এইটো বিজেপি পন্থী হিমন্ত বিশ্ব শৰ্মাৰ চেনেল। তেওঁৰ এজেণ্ডা 24 ঘণ্টা তেওঁলোকে সেই কামবোৰ কৰি থাকে। আৰু আজি মোৰ প্ৰশ্নটো হ'ল যে অজিত ভূঞাক তেওঁলোকে কেলৈ আক্ৰমণৰ লক্ষ্য কৰি লৈছে? এইবোৰ কথাটো বহুতেই কৈছে। হোমেন বৰগোহাঁই, স্বনামধন্য সাহিত্যিক হোমেন বৰগোহাঁই সাংবাদিকে নিয়মীয়া বাৰ্তা, হিমন্ত বিশ্ব শৰ্মাৰ গোষ্ঠীৰে এখন কাকত, তাত আজমল, বদৰুদ্দিন আজমলৰ ওপৰত যিটো লেখা লিখিছে, তেনেকুৱা লেখা সাম্প্ৰতিক সময়ত ক'তো ওলোৱা নাই, যুক্তি সহকাৰে। তেওঁ দেখুৱাইছে, মই কৈছোঁ সভাত, যে অহা লোকপিয়লত, 21ৰ লোকপিয়লত যদি মুছলমান সমাজক তোমালোকে লঠিয়াইছা, ঘূৰিয়াইছা, এই মুছলমান সমাজে যদি মাতৃভাষা অসমীয়া বুলি নকয়, তেতিয়াহ'লে মাতৃভাষা 48ৰ পৰা আহি 30 মান পাই যাবই। তেতিয়া কি হ'ব আমাৰ? এই যে মোৰ বিৰুদ্ধে পৰিকল্পিত আক্ৰমণ, তাৰ কাৰণটোৱে হ'ল যে মই সকলো বিৰোধী ঐক্য বিচাৰিছোঁ। এইটো নিৰ্বাচনী অংক, সংখ্যাৰ অংক। আজি যদি ভোটবোৰ ভাগ হৈ যায়, কোনোবাই অখিল গগৈ পাৰ্টীক ভোট দিলে, আছু পাৰ্টীক ভোট দিলে, আমাক দিলে, কংগ্ৰেছক দিলে, তাত আৰু কোনো কাৰণতে আপুনি কেতিয়াও বিজেপিক পৰাভূত কৰিব নোৱাৰে। গতিকে কংগ্ৰেছৰ দিনত ময়ে বেছি নিৰ্যাতিত, আপুনি নিজে কৈছে। আজি মই সেইটোত ধৰি থকা নাই। আজিৰ তাৰিখত মই বিবেচনা কৰিছোঁ যে মূল শত্ৰু কোন। ইমাৰ্জেঞ্চিত জয়প্ৰকাশ নাৰায়ণে যেতিয়া আন্দোলন কৰিছিলে ইমাৰ্জেঞ্চিৰ বিৰুদ্ধে, তেতিয়া গোটেই হিন্দুত্ববাদী দল, লেফ্ট, বামপন্থী সকলো এখন মঞ্চলৈ আহিছিলে। দ্বিতীয় বিশ্বযুদ্ধত আমি জানো হিটলাৰৰ বিৰুদ্ধে একেবাৰে ঘোৰ শত্ৰু চাৰ্চিল আৰু ষ্টেলিন একেলগ হৈছিলে। গতিকে ই এটা ৰণকৌশল। আমাৰ এই চেষ্টা অব্যাহত আছে। আজিও মই আশা কৰোঁ যে ৰাইজৰ দল হওক, AJP হওক, তেওঁলোকে বাস্তৱবাদী হ'ব, বাস্তৱমুখী হ'ব, আৰু এই উপলব্ধিৰে ইতিহাস, ৰাজনৈতিক ইতিহাস অধ্যয়ন কৰি তেওঁলোকে ভোট যাতে বিভাজন নহয় তাৰ ব্যৱস্থা কৰি বিজেপিৰ বিৰুদ্ধে একেলগে যুঁজ দিব, এইটো মোৰ আশা। আপুনি আৰু এটা কথা কৈছিলে যে 3জন মানে কিবা, তেনেকুৱা কথা একো অহা নাই। আমাৰ কোনে এইবিলাক কথাটো বহুত ওলায়, বহুত ধৰণৰ কথা প্ৰচাৰ হয়, কিন্তু গণমৰ্চাৰ আমি চাই আছোঁ কোনটো সমষ্টিত আমি দিব পাৰোঁ, তেওঁলোকৰ প্ৰাৰ্থী কিমান জোৰ, আমাৰ এইবোৰ আমি নোচোৱা নহয়, আমি এটা জৰীপ কৰি আছোঁ। এতিয়া যদি দুটা শক্তি হয়, এটা হ'ল এই 6টা দল, আৰু আনটো হ'ল AJP আৰু ৰাইজৰ দল, বাকী সৰু সৰু দল কিবা কিবি হৈছে। মহিলাৰ নামতো সুকীয়াকৈ এক দল হৈছে, ট্ৰাইবেলৰ নামতে সুকীয়াকৈ এক দল হৈছে। এই নতুন নতুন দলৰ যিটো জন্ম হৈ আছে, এই নতুন নতুন দলৰ জন্ম হোৱাটোৱে
আচলতে বিভাজিত শক্তিৰ এটা ইংগিতেই দি থকা নাই জানো বাৰু? ঠিকেই কৈছে আপুনি। বহুধা বিভক্ত এখন সমাজ আমাৰ, আৰু আমাৰ বহুত স্পৰ্শকাতৰ বিষয়বিলাক বৰ জটিল জনগাঁথনি। আজি নামনিৰ যিটো উপলব্ধি উজনিৰ সেই উপলব্ধি নহয়, কিহৰ কাৰণে? আজি নেতাবিলাকে বিজেপিৰ উজনিত এক ধৰণে কথা কয় হিন্দুক সন্তুষ্ট কৰি, আৰু ইয়াত আহি মুছলমানক সন্তুষ্ট কৰি কথা কয়, কিহৰ কাৰণে? এইবিলাকৰ কাৰণ আছে। গতিকে বিভাজিত হয়, আৰু জনজাতীয় নেতাসকলে আমি তেওঁলোকক শ্ৰদ্ধা কৰোঁ। আমি ভাবোঁ তেওঁলোকে বৃহত্তৰ অসমীয়া সমাজখনত মিলি একেলগে কাম কৰক। কিন্তু তেওঁলোকক দেখা গৈছে যে বহুত প্ৰলোভনৰ ৰাজনীতিত তেওঁলোকে ভৰি দিছে, আৰু বহু যে দল হৈছে, এই দলবিলাকে মূৰকত বিজেপিকেই সহায় কৰিব বুলি ভবা হৈছে। গতিকে আৰু আপুনিতো দল কৰাত কাকো বাধা দিব নোৱাৰে। কি প্ৰয়োজনত, কি বিচাৰি, কিহৰ কাৰণে দিছে। কিন্তু মূল কথাটো হ'ল যে ভোটাৰৰ যিটো অংক, মই আকৌ কৈছোঁ সংখ্যাৰ অংক, 100 ভোট আছে, তাৰ পৰা মানে ভাগ হৈ পেলাই ভোটটো কিমান হ'ব, সকলোৰে মাজলৈ গ'লে কোনে বেছি পাব, সেই অংকটো এবাৰ কৰি চালে তেওঁলোকে এইটো প্ৰেক্টিকেল হ'ব। মানে তেতিয়া তেওঁলোকে যদি সঁচাকৈয়ে বিজেপিক মানে প্ৰতিহত কৰিব খুজিছে আৰু জনতাৰ মূল শত্ৰু বুলি ভাবিছে, আৰু মূল শত্ৰুটো হয়েই, এতিয়ালৈকে তেওঁলোকে যিবোৰ পদক্ষেপ লৈছে মূল শত্ৰু হয়েই সমাজৰ। তেওঁলোকৰ বিৰুদ্ধে কি ৰণকৌশল ল'ব, সেইটো যদি তেওঁলোক সঁচাকৈ খুব গভীৰভাৱে চিন্তা কৰে বা দায়বদ্ধ হৈ পেলাই যদি ভাবে, তেতিয়াহ'লে মই ভাবোঁ তাৰ উত্তৰ বিচাৰি পোৱা যাব। এটা সময়ত 1996 চনত আজিৰ পৰিস্থিতিটোৰ দৰে এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল। এফালে সেই সময়ত হিতেশ্বৰ শইকীয়াৰ অত্যাচাৰী শাসনে মানুহক এনেকুৱা এটা পৰিস্থিতিলৈ লৈ গৈছিল যে অগপক আমি নাকচ কৰিলেও আকৌ ঘূৰাই আনি সাময়িক সকাহৰ নামত এক বিকল্প ৰাজনীতি, ঐক্যবদ্ধ ৰাজনীতিৰ পোষকতা কৰিছিল। জন্ম হৈছিল গণতান্ত্ৰিক অধিকাৰ সংগ্ৰাম সমিতি। সেই সংগ্ৰাম সমিতিখনে এটা পৰিৱেশৰ তৈয়াৰ কৰি দিছিল যে ঐক্যবদ্ধ এক ৰাজনৈতিক সংগ্ৰাম হ'ব লাগিব, আৰু সেই ৰাজনৈতিক সংগ্ৰামখনৰ মাধ্যমতে 4 দলীয় মৰ্চাৰ জৰিয়তে আপোনালোকৰ নেতৃত্বত মোক যেতিয়া গ্ৰেপ্তাৰ কৰি 94ত কৰিলে তাত তেতিয়া গছ হৈছিল। গছৰ পৰাই আহি এই 4 দলীয় মৰ্চা হৈছিল। তেতিয়া মৌলানা আব্দুল হক, হয় তেখেতে আমাৰ বদৰুদ্দিন আজমলৰ শহুৰেক মৌলানা আব্দুল হক তাৰ লগত জড়িত হৈছিল। আৰু মৌলানা আব্দুল হক আৰু আমাৰ ইয়াৰ থলুৱা মুছলমানসকল, যিসকল পুৰণি খিলঞ্জীয়া মুছলমান অসমৰ, তেওঁলোক এই সংগ্ৰামখনত, ৰাজনৈতিক সংগ্ৰামখনত চামিল হৈছিল। আৰু দেখা গ'ল যে সেই ঐক্যবদ্ধ ৰাজনৈতিক সংগ্ৰামখন সফল হৈছিল। 5 বছৰ আগতে নাকচ কৰা অগপৰ নেতৃত্বত আকৌ চৰকাৰ হৈছিল, য'ত CPM CPI আছিল। CPM বাহিৰৰ পৰা আছিল, CPI ভিতৰত সোমাইছিল, প্ৰমোদ গগৈ মন্ত্ৰী হৈছিল। তে এতিয়া আকৌ এই পৰিৱেশটোৰ সৃষ্টি হৈছে। আপুনি ভাবে নেকি যে আঞ্চলিক শক্তি যিহেতু ঐক্যবদ্ধ সুকীয়া ধৰণে হোৱাৰ এটা প্ৰচেষ্টা চলি আছে, আৰু মহাজোঁট নামেৰে এই হওক, যি নামেৰে হওক কিয় কংগ্ৰেছে এটা জোঁট কৰিছে, এই সকলোকে লগাবৰ বাবে গছ যেনেকৈ গঠন হৈছিল, তেনেকৈ এক অভিৱৰ্তনৰ জৰিয়তে সকলোকে ঐক্যবদ্ধ কৰি লোৱাৰ মাধ্যমত এখন কমন প্লেটফৰ্ম গঢ়াৰ জাতীয় অভিৱৰ্তন বুলি ক'ব পাৰি। সেই জাতীয় অভিৱৰ্তন এখনত তেনেকুৱা এক প্ৰচেষ্টা চলালে তাৰ সুফল পাব পৰা যায় বুলি আপুনি ভাবে নেকি? ইতিহাসৰ এটা খুব গুৰুত্বপূৰ্ণ অধ্যায় আপুনি দাঙি ধৰিছে। বহুতে নাজানে যে আপুনি যাৰ কথা ক'লে, আমাৰ কি কয়, গাড়ীগাঁৱৰ মৌলানা আব্দুল হক চাহাবে মানৱ অধিকাৰ আন্দোলন লাগিছিলে। পৰাগকে মুককে দাঁতিত বহুৱাই লৈ তেওঁ সংগ্ৰামত জড়িত হৈছিলে। আৰু এনেদৰে অসমত হিন্দু মুছলমান এই কথাবোৰ নাছিলে। আমি বটদ্ৰৱা থানতো গৈ সমাৱেশ পাতিছিলোঁ আব্দুল হকক লৈ। আজি বিজেপিয়ে সেই কথাটো ভয় কৰে।
তেওঁলোকে ভালদৰে বুজে যে এইটো যদি হয় তেতিয়াহ'লে তেওঁলোকৰ মানে মুখা খোল খাই যাব আৰু তেওঁলোকে নোৱাৰিব তেওঁলোকে বলে। সেইকাৰণে তেওঁলোকে খুব চেষ্টা কৰিছে এইবোৰৰ মাজত এটা বিভাজন ঘটাবৰ কাৰণে। এটা হিন্দু মুছলমানতে আটাইতকৈ সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। এইটো কথা আপুনি কিন্তু কৈছে, আজিও মই ইমান দিনে অলপমান মনলৈ অহা নাছিলে, আজি মই ভাবিছোঁ যে আমি এইটো কথা বহুত নিৰ্ভৰ কৰিব সদৌ অসম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, তেওঁলোকে ইতিহাসবোৰ পঢ়ি চোৱা ভাল। কিন্তু আজিও আমি কিন্তু সাময়িক সকাহ বিচাৰিয়ে এইটো কৰিব লাগিব। আমি কংগ্ৰেছকো খুব বিশ্বাসত ল'ব নোৱাৰোঁ, AIDFকো আমি বিশ্বাসত ল'ব নোৱাৰোঁ। তেওঁলোকৰ এজেণ্ডা লগত হয়তো আমাৰ সম্পৰ্ক নাথাকিব পাৰে, কিন্তু যিটো ন্যূনতম তেওঁলোকে আজি কাৰ বিৰোধিতা কৰিছে সেইটোৱে আমাৰ কাৰণে যথেষ্ট। তেওঁলোকে আমাৰ ইয়াত যিবোৰ পৰিৱেশ আইন জাপি দিলে, NRCৰ ক্ষেত্ৰত যিটো কৰিলে, অসম চুক্তিৰ বেলিকা যিটো কৰিলে, সেইবিলাকৰ বিৰোধিতা কৰিছে। মানুহ এজনকতো তেনেকৈ চাব লাগিব নহয়। আজিৰ পৰা 20 বছৰ আগতে মোক হিতেশ্বৰ শইকীয়া চৰকাৰে জেলত ভৰাইছিলে, সেইকাৰণে আজিও আৰু কংগ্ৰেছক মই তেনেধৰণে লৈ থাকিম বুলি কথা নাই, এইটো বিজ্ঞানসন্মত নহয়। গতিকে আপুনি কোৱাৰ দৰে মই ভাবোঁ যে অসমখনৰ বৃহত্তৰ অসমীয়া সমাজখনৰ স্বাৰ্থত এইটোৱে কিন্তু অসমীয়া সমাজখনৰ যিটো জাতি গঠন প্ৰক্ৰিয়া, যিটো আজি ধ্বংস কৰিছে বিজেপিয়ে বা ধ্বংস কৰিব খুজিছে, সেইটোতো এটা মানে বাধাৰ সৃষ্টি কৰিব। কেইবাটাও কাম হ'ব আৰু এখন ন্যূনতম কাৰ্যসূচীৰ ভিত্তিত আমি যদি ইলেকশ্যন খেলিব পাৰোঁ, মই আপোনাৰ অনুষ্ঠানৰ জৰিয়তে সেইকাৰণে কংগ্ৰেছ, AIDF, CPI, CPM, CPIML, AIDUF আৰু আঞ্চলিক শক্তিসমূহক, প্ৰগ্ৰেছিভ আঞ্চলিক শক্তি, তেওঁলোকক মই আপোনাৰ কথাখিনিয়ে মোক এই কথাটো ভবাই তুলিলে যে এনেকুৱা এখন জাতীয় অভিৱৰ্তনৰ কথা আমি নিশ্চয় চিন্তা কৰিব পাৰোঁ আৰু সেইটো খুব ফলপ্ৰসূ হ'ব। তে আমি ইমান সময় ৰাজনৈতিক কথা পাতিলোঁ, এতিয়া আপুনি আৰম্ভণিও কৰিছিলোঁ আমি সাংবাদিকতাৰে। সংবাদ ক্ষেত্ৰখনত গুৰুত্বপূৰ্ণ যিবোৰ বিষয়, সেই বিষয়বোৰ লাহে লাহে সংবাদ মাধ্যমত গুৰুত্বহীন হ'বলৈ আৰম্ভ কৰিছে। একেবাৰে ছ'চিয়েল মিডিয়াই সংবাদ মাধ্যমক প্ৰসাৰিত কৰাৰ পৰিৱৰ্তে, অধিক শক্তিশালী কৰাৰ পৰিৱৰ্তে, হয় অতি ক্ষিপ্ৰভাৱে খবৰ এটা বৈ গৈছে, কিন্তু কোনটো বাৰ্তা অতি ক্ষিপ্ৰতাৰে বৈ গৈছে সেই বিষয়টো পৰ্যালোচনা কৰাৰ অৱকাশ নথকা নহয়। এটা ভাল কথা যে কলৈকো নোযোৱাকৈ ফেচবুকটোত এটা একাউণ্ট খুলি ল'লে মই বহি থকা জেগাতে ডাঙৰ সাংবাদিক হৈ থাকিব পাৰোঁ বিভিন্ন ছ'চিয়েল মিডিয়াত থকা গ্ৰুপৰ জৰিয়তে। সেইটোৱে একটো হ'ল সাংবাদিকতাৰ আমাৰ যিটো কৰ্ষণ, যিটো অধ্যয়ন, যিটো ক্ষেত্ৰৰ পৰিদৰ্শন, এই পৰিদৰ্শনৰ পৰা আমাক আঁতৰাই অনাৰ বাবে মানসিকভাৱে আমি আচলতে গণবিচ্ছিন্ন সাংবাদিকসকল লাহে লাহে হ'বলৈ আৰম্ভ কৰিছে। গতিকে বাস্তৱৰ ঘটনাটোৰ পৰাও আমি শিক্ষা ল'ব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হৈছে। দুখত আমি কালি একেটা পৰিয়ালৰ 5জনকৈ লোকে 3 কন্যা পিতৃ মাতৃয়ে আত্মহত্যা কৰিলে। অতি মৰ্মান্তিক ঘটনা, কিয় ধাৰৰ বোজা সহিব নোৱাৰি আত্মহত্যা কৰিছে আৰু এটা পৰিয়ালে আত্মহত্যাৰ এক ঐক্যবদ্ধ সিদ্ধান্ত ল'ব লগা হৈছে। অতি ভয়ংকৰ এটা পৰিৱেশত এটা পৰিৱেশে এই যে আত্মহননৰ ঐক্যবদ্ধ সিদ্ধান্ত, কম কথা নহয়। তে জীয়াই থকাৰ ঐক্যবদ্ধ সিদ্ধান্ত এটা লোৱাৰ ক্ষেত্ৰত কিন্তু আমি হকাবিচলা কৰিবলগীয়া হৈছে। এই এনেকুৱা এটা পৰিস্থিতিত সাংবাদিকতাৰ শক্তিটো প্ৰসাৰিত হৈও ডিজিটেল মিডিয়াৰ জৰিয়তে গোটেই বিশ্বত এক নেটৱৰ্ক গঢ়ি উঠাৰ পিছতো আমি যেন সংবাদ ক্ষেত্ৰখন অসমতেই নহয় ভাৰতবৰ্ষতো পিছুৱাই যাব লগা হৈছে, যাৰ কাৰণে অৰ্ণৱ গোস্বামীৰ চিঞৰটো জনতাৰ চিঞৰ হোৱাৰ পৰিৱৰ্তে শাসকৰ চিঞৰ হৈছে। একদম এই পৰিস্থিতিত সাংবাদিকসকলৰ প্ৰতি আপোনাৰ আহ্বান কি? আপুনি খুব সঠিকভাৱে বিষয়টো বিশ্লেষণ কৰিছে বা প্ৰাসংগিকভাৱে আপুনি কথাখিনি কৈছে। এইটো খুব চিন্তা কৰিবলগীয়া বিষয়। এনেই এটা সাংবাদিকতা এনেকুৱা হ'ব লাগে, দায়বদ্ধ সাংবাদিকতা, এইবোৰ কথা বক্তৃতা দিব পাৰি, কিন্তু বাস্তৱত সম্পূৰ্ণ ওলোটা বিষয়। ওলোটা। আৰু আমাৰ যিখন সমাজ, সেইখন
এখন এটা বিশেষ আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত হৈ থকা নাই, এক প্ৰকাৰ আদৰ্শহীন হৈ পৰিছে। আৰু যিসকলক আমাক শাসন কৰিবৰ কাৰণে পঠিয়াইছোঁ তাৰ বেছিভাগে আপুনি লক্ষ্য কৰিব যে আদৰ্শহীন নেতা। আজি একোটা টিভিত এজন অভিনেতা মৃত্যু হ'ল নে আত্মহত্যা কৰিলে এইটো লৈ পেলাই মই এইটো কোৱা নাই যে এইটো দিব নালাগিব, কিন্তু মাহ তাক লৈ বিতৰ্ক চলি আছে, চলাই থকা হৈছে ইচ্ছাকৃতভাৱে। তাত TRPৰ কথা আছে, এইটোও কথা আছে। এইটো ইলেক্ট্ৰনিক মিডিয়াৰ দিশ। আৰু ইলেক্ট্ৰনিক মিডিয়াই ছপা মাধ্যমৰ যিটো চিন্তা কৰিবলগীয়া আছিলে, ছপা মাধ্যম মানে কি, তাত এটা চিন্তা কৰিবলগীয়া কথা থাকে, ভাবিবলগীয়া কথা থাকে, কিন্তু ইটোত একো ভাবিবলগীয়া তেনেকুৱা কথা নাই। মানে মগজুৰ কোনো কচৰতৰ খুব এটা প্ৰয়োজন নাই। তাত সম্পাদকজনক দায়িত্ব দি দিয়া হয়, তুমি TRP লাগিব, TRP হ'লে এডভাৰটাইজমেণ্ট আহিব। আৰু সেইকাৰণে কি হ'ল, অৰ্ণৱ গোস্বামীয়ে সিংহবাসৰ কৰি আমি ভাবিছিলোঁ TRP আনিব খুজিছে, কিন্তু তেওঁ TRP আনিব খুজিছিলে হেৰি কৰি পেলাই, মানে পইচা পাতি খৰচ কৰি কেলেংকাৰী বুলি যিটো এতিয়া ধৰা পৰিছে। গতিকে সেইবোৰ অকল অৰ্ণৱ গোস্বামী টিভিতে হৈ থকা নাই, আৰু টিভিত হৈছে। ইয়াৰ মাজত NDTV হৈ থকা, ৰবীশ কুমাৰ হৈ থকাটো বহুত টান কাম, বহুত টান কাম। মই সেইটোৱে আধৰি ক'ব খুজিছোঁ যে আচলতে যে মই এই আত্মহনন কৰা পৰিয়ালটোৰ ঐক্যবদ্ধ এই সিদ্ধান্তটোৰ কথা কৈছিলোঁ। এই আমাৰ গোটেই সমাজখনৰ কাৰণে এটা আমাক লাজ দি গ'ল। আচ্ছা, সেই সিদ্ধান্তটোৰ আঁত ধৰিয়ে মই ক'ব খুজিছোঁ যে ডিজিটেল মিডিয়াত আপুনি কৈছে যে সুন্দৰ ছ'চিয়েল মিডিয়াত সুন্দৰ লেখা মেলা কৰা, ছিৰিয়াছ বিষয়ৰ আলোচনা কৰা, শক্তিশালী নহয়, তেওঁলোক হয়তো প্ৰতিষ্ঠিত সাংবাদিক নহয়, কিন্তু তেওঁলোকৰ এটা সৰল মন আছে, সমাজৰ ভালৰ কাৰণে কাম কৰা সমাজ সম্পৰ্কৰ ধাৰণা আছে, অধ্যয়ন আছে, এটা সূক্ষ্ম চিন্তা আছে, দৃষ্টিভংগী আছে, যে যেনেকৈ মই সেই ঘটনাটোক এটা পৰিয়ালৰ আত্মহননৰ দৰে, জীৱন নিৰ্বাপনৰ দৰে সিদ্ধান্ত, কঠোৰ সিদ্ধান্ত লোৱাৰ বাবে, ঐক্যবদ্ধ সিদ্ধান্ত লোৱাৰ বাবে তেওঁলোক একত্ৰিত হ'ল মানসিকভাৱে, কায়িকভাৱে। এই তাৰ পৰা এটা শিক্ষা, এই সৰু চামটোক লৈ হ'লেও সমাজত সি নগণ্য হ'ব পাৰে, ৰাজনৈতিক ক্ষেত্ৰত নগণ্য হ'ব পাৰে, ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰত নগণ্য হ'ব পাৰে। এই অপশক্তিক প্ৰতিৰোধ কৰাৰ বাবে গোট খোৱা শক্তিটো দুৰ্বল হ'ব পাৰে। আপুনি কৈছে যে দুৰ্বল হৈ আহিছে অৱস্থাত, যে তেনেদৰে এই সৰু শক্তি এটা ঐক্যবদ্ধ কৰিলে অন্তত আমি 10 বছৰত বা 5 বছৰত বা 7 বছৰত আমি ইয়াৰ এক ঐক্যবদ্ধ যুঁজ দিয়াৰ যি শক্তি, সেই শক্তি আহৰণ কৰি তাৰ সুফল নিশ্চয় লাভ কৰা এটা আশা কৰিব পাৰোঁ। কাৰণ দেশৰ জনতা হতাশ হৈছে, সংগ্ৰামৰ নেতৃত্বৰ প্ৰতি তেওঁলোকৰ আস্থা নাই, ৰাজনৈতিক সংগ্ৰামৰ প্ৰতি কোনো আস্থা নাই। এই আস্থাহীনতাত চূড়ান্তভাৱে জীৱনৰ মোহ ত্যাগ কৰি ইয়াৰ পৰা গুচি যোৱাৰ বাবে ঐক্যবদ্ধ হোৱা এই পৰিয়ালটোৰ যিটো 5টা সন্তানৰ যি ঐক্যবদ্ধ সিদ্ধান্ত, এই সিদ্ধান্তৰ বাৰ্তাটোক আমি এক পজিটিভ, ইতিবাচক, ফলপ্ৰসূ, অৰ্থবহ সংগ্ৰামৰ শক্তিলৈ ৰূপান্তৰিত কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰিব নোৱাৰোঁ নেকি? তেওঁলোকে আপুনি কোৱাৰ দৰে ইমান এটা ডাঙৰ সিদ্ধান্ত ত্যাগেৰে কিন্তু আমাক কিবা এটা কৰি গ'ল, গোটেই সমাজখনক একেবাৰে মানে আমি আচলতে আমাক নগ্ন কৰি থৈ গ'ল। আজি আমি যিবোৰ বিষয়ত লাগি আছোঁ, যিবোৰ কথা আমি কৈ আছোঁ, তাৰ মাজত এটা মৌলিক অধিকাৰ তেওঁলোকে হেৰুৱাই পেলাই তেওঁলোকে যিটো সিদ্ধান্ত, ই এটা মই প্ৰতিবাদ বুলি ক'ব খোজোঁ। এটা নিগেটিভ হ'ব পাৰে, আপুনি মৰি পেলাই হয়তো পদ্ধতি কি কয় আত্মহত্যা কৰিছে, মই তাক খুব এটা ইতিবাচক নকওঁ, কিন্তু নেতিবাচক হ'লেও ই এক কিন্তু প্ৰতিবাদ। সমাজখনক একেবাৰে ভেঙুচালি কৰি থৈ গ'ল যে তোমালোকৰ কি ভদ্ৰ সমাজ এইখন। মই ভাবোঁ যে এই প্ৰতিবাদ অথলে নাযায়। এইটো ঠিক যে সময় আহিব, এইবোৰ একেদৰে নাথাকে, নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, গোটেই ব্যৱস্থাটো ভাঙি পৰিছে, গোটেই আদৰ্শ ইত্যাদি ইত্যাদি গোটেই কথাবোৰ মূল্যহীন কৰি পেলাইছে। মানুহে এতিয়া চাওক, আজি 5জন মানুহে ক'ত আপুনি বৰ এটা আলোচনা নুশুনে, কিন্তু আৰু অন্য বিষয়লৈ গুচি গ'ল।
কাইলৈ হয়তো কোনোবা এজন মন্ত্ৰী আকৌ শৰাইঘাট জাতীয় মোগল জাতীয় কথা এটা কৈ দিব, সেইবোৰ আমি ব্যস্ত হৈ পৰিম, চবেই ৰাউচি জুৰি তাত হুলস্থুল লগাব। গতিকে এনেই চাবলৈ গ'লে আমি এটা বৃত্তৰ মাজত জীয়াই আছোঁ আপুনি মই। আমাৰ বহুত ইচ্ছা হ'লেও কাম কৰিব নোৱাৰোঁ। গতিকে আমাৰ খুব কষ্ট হয়। যিবোৰ বিবেকবান মানুহ তেওঁলোকৰ জীয়াই থকাৰ বৰ কষ্ট, এইটো কথা মই কৈ লৈ কৈছোঁ। আমাৰ বহুত সীমাবদ্ধতা আছে, এইটোও কৈছোঁ। কিন্তু আমি আশাবাদী যে এটা সময় আহিব যেতিয়া গোটেই কথাবিলাকৰ এটা পৰ্যালোচনা হ'ব, বিচাৰ হ'ব, আৰু নেচাৰেল জাষ্টিচ বুলি এটা কথা আছে, সেইটোত মই বিশ্বাস কৰোঁ। নতুন চামৰ সাংবাদিক যিসকল ছ'চিয়েল মিডিয়াতে চিৰিয়াছ আলোচনা কৰি আছে, বা নতুন প্ৰজন্মৰ যিসকল কাৰ প্ৰতিবাদত ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টবিলাক ওলাই আহিছিল, আজি ভাৰতবৰ্ষৰ আগবঢ়া আটাইকেইখন বিশ্ববিদ্যালয়ৰ ল'ৰা ছোৱালীবিলাকে কিন্তু সদায় নিগেটিভ বস্তুটোৰ প্ৰতিবাদ কৰি আহিছে। আজি JNU যিটো হৈছে, আমাৰে জীয়ৰী এগৰাকী তাত জেলত আছে। তেনেকুৱা আৰু বহুত হৈছে আমাৰ। তেওঁলোকক আপুনি কি ক'ব? মই এইটোৱে ক'ব খোজোঁ যে নতুন চামৰ ওপৰত মই এইটোৱে বিশ্বাস কৰোঁ যে সমাজৰ যদি কাইলৈ পৰিৱৰ্তন আহিব লাগিব, তাত আমি অতীত হৈ আহিছোঁ। গতিকে যিখন সমাজৰ সকলো আন্দোলন বিপ্লৱ সংগ্ৰামৰ নেতৃত্ব দিয়ে পৃথিৱীৰ ইতিহাসত যে ডেকা শক্তিয়ে, যুৱ ছাত্ৰই নেতৃত্ব দিয়ে, তাত বয়োজ্যেষ্ঠসকলে সহায় কৰিব পাৰে, পৰামৰ্শ দিব পাৰে, কিন্তু মূল নেতৃত্ব বহন কৰে ডেকা শক্তিয়ে। গতিকে মই ভাবোঁ যে আজি পৃথিৱীৰ চাৰিওফালে যদি চাওঁ, সেই শক্তিটোৱে কিন্তু বিভিন্ন সংগ্ৰামৰ আকৌ হেৰি কৰা, ক'ৰবাত হাৰিছে, ব্যৰ্থ হৈছে, বেলেগ কথা। কিন্তু ক'ৰবাত আন্দোলন এটা শেষ হ'ল, ব্যৰ্থ হ'ল বুলিয়ে যে আকৌ নহ'ব তাৰ কোনো মানে নাই। যে আমাৰ আঞ্চলিকতাবাদ শেষ কৰি থৈ গ'ল। বহুতে আমাক সোধে যে আপোনালোকৰ যে কাইলৈ কিন্তু তাকে হয়তো হয়, কাইলৈ হয়তো আমাক আকৌ কোনোবাই বিশ্বাস, কিন্তু সেই বুলি ইতিহাস ৰৈ নাথাকে। কাৰণ মানুহৰ প্ৰয়োজন যেতিয়ালৈকে থাকিব তেতিয়ালৈকে সংগ্ৰাম থাকিব, পৰিৱৰ্তনৰ কথা থাকিব। আজি আমি চাৰিওফালে হংকঙৰ পৰা আৰম্ভ কৰি আমেৰিকা, অন্যান্য বিভিন্ন দেশত আমি দেখিছোঁ যুৱ শক্তিয়ে কেনেধৰণে এইবোৰ আগুৱাই নিছে। গতিকে মই ভাবোঁ ভাৰতবৰ্ষতো আমি যোৱা সময়ছোৱাত দেখিলোঁ যে কি ধৰণে তেওঁলোকক চবকে আজি কিমান দুখ লগা, লজ্জাজনক যে এণ্টি নেশ্যনেল, ৰাষ্ট্ৰদ্ৰোহী বুলি জেলত ভৰাই থ'ব লগা হৈছে সৰু সৰু ল'ৰা ছোৱালী কিছুমানক। আৰু তেওঁলোক সাংঘাতিক ধৰণে প্ৰতিভাধৰ, সাংঘাতিক প্ৰখৰ, পঢ়া শুনাত খুব ভাল, অধ্যয়ন আছে। তেওঁৰ লগত আমাৰ ভাল এজন নেতাই 5 মিনিটো কথা পাতিব নোৱাৰে, তেওঁলোকে ইমানেই জানে, সেইটো মোৰ আস্থা আছে। গতিকে মই ভাবোঁ যে তেওঁলোক আগুৱাই আহিবই, কাৰণ তেওঁলোকৰ প্ৰয়োজন আছে বেছি। গতিকে তেওঁলোক আহিব, আমি আমাৰ শুভেচ্ছাহে দিব পাৰোঁ, কাৰণ আমি আৰু প্ৰায় আমি শেষ হৈ আহিছোঁ, জোৰকৈহে চলাই আছোঁ। ঠিক আছে, বহুত ধন্যবাদ। আপুনি বহুমূলীয়া সময় আমাক দিলে আৰু সুন্দৰভাৱে আমাৰ সৈতে সহযোগ কৰিলে, আৰু এইখিনিৰ কাৰণে আমি অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ হৈ আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।